লখিমপুৰৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উদযাপন কৰিলে শিক্ষক দিৱস। বিদ্যালয়খনৰ শিক্ষাগুৰুসকলক সমূহীয়াকৈ সম্বৰ্ধনা জনালে ছাত্ৰ-ছাত্ৰীসকলে। লখিমপুৰ জিনিয়াছ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক দিৱস উপলক্ষে অনুষ্ঠিত কৰিলে এক সাংস্কৃতিক অনুষ্ঠান। প্ৰতি বছৰে শিক্ষক দিৱসৰ দিনাই সমাজৰ দুজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় বিদ্যালয়খনে। জিনিয়াছ একাডেমীয়ে জন্মলগ্নৰ পৰা দুটা কাম আমি একদম অন্তকৰণে কৰোঁ। এটা হ'ল 1 জানুৱাৰীৰ দিনা আমি লখিমপুৰ বা দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল ব্যক্তিয়ে লখিমপুৰৰ সমাজ জীৱনক জীপাল কৰে তেওঁলোকক সম্বৰ্ধনা জনাওঁ। একেদৰে আমি শিক্ষক দিৱসৰ দিনাও লখিমপুৰ তথা দাঁতিকাষৰীয়া অঞ্চলত শিক্ষাৰ লগত জড়িত বা ভাস্কৰ্য কলাৰ দিশত জড়িত ব্যক্তিক আমি সম্বৰ্ধনা জনাওঁ। প্ৰতি বছৰে আমি পালন কৰিছোঁ। এই বছৰো আমি তেনেদৰে দুগৰাকী ব্যক্তিকে সম্বৰ্ধনা জনাইছিলোঁ। এজন হ'ল সুদূৰ ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ বুধীন্দ্ৰ বৰুৱা আৰু এগৰাকী হ'ল লখিমপুৰৰ এগৰাকী ভাস্কৰ্য শিল্পী পৰেশ ভূঞা ডাঙৰীয়া। এই বছৰ আমি সম্বৰ্ধনা জনাইছোঁ। বিদ্যালয়খনৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গঢ় দিয়া। আমিতো আগৰ পৰাই আমি ট্ৰেইনিং দি থাকোঁ যে শিক্ষক দিৱসত মানে ট্ৰু চেন্সত মানে শিক্ষক দিৱস উদযাপন কৰিব লাগিব, শিক্ষকসকলক সন্মান কৰিব লাগিব আৰু শিক্ষকসকলেও যাতে যে শিক্ষক দিৱসত এটা প্ৰতিজ্ঞা কৰিব লাগিব কেনেকৈ আমি আমাৰ নিজৰ ল'ৰা ছোৱালীবোৰক আমি ভাল কৰোঁ। কাৰণ এইবোৰৰ ভৱিষ্যতটো আমি আগতে গম পাব লাগিব, দেখিব লাগিব। কাৰণ বিশেষকৈ মইতো আজি ধৰি লোৱা 60 বছৰ মই শিক্ষকতা কৰি আছোঁ। মোৰতো আশী দেওনা পাৰ হৈ গ'ল। মই সেইকাৰণে আমি বহি পেলাই আমাৰ প্ৰিন্সিপাল বা ডিৰেক্টৰ কেইজনলৈ বহি আমি কথা পাতিছোঁ, এই ল'ৰা ছোৱালীখিনিক আমি মানে ইউনিক কৰিম সকলো দিশৰ ফালৰ পৰা আমি ইউনিক কৰিম। আৰু সেইটো আমাৰ প্লেন আছে আৰু সেই প্লেনেৰে আমি আগবাঢ়ি গৈছোঁ। গৈ পেলাই ভৱিষ্যতে যাতে সিহঁতে ভাল হয়, কাৰণ আমি তাৰ কাৰণে ছাকচেছফুলো হৈছোঁ। আজি শিক্ষক দিৱস কাৰ্যসূচীটো আমি একেলগতে দুটা অনুষ্ঠানত পাতিছোঁ। আমাৰ লখিমপুৰৰ মধ্যমীয়াস্থিত যিটো CBSE আছে এবাৰ ক্লাছ 9লৈকে হৈছে, তাতো আমি পাতিছোঁ। তাতো ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উৎসাহেৰে শিক্ষকসকলৰ সহযোগত শিক্ষক দিৱস উদযাপন কৰিছোঁ। আৰু আমাৰ যিটো খেলমাটি কেম্পাছ আছে কাউন্সিলৰ 11-12, এই কেম্পাছটোতো আমি আপোনালোকে দেখিলে যে যথেষ্ট উৎসাহেৰে আমি শিক্ষক দিৱস কাৰ্যসূচী আজি ৰূপায়ণ কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।